कृष्ण प्रस्थाय भूतले श्रीमते भक्तिवेदांत स्वामिने नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी असत देशतारिणे जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद हरे कृष्णा कृष्ण कृष्ण हरे 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 राम 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 हरे 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 कृष्णा कृष्ण कृष्ण हरे 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 राम राम हरे 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 कृष्णा कृष्ण कृष्ण हरे 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 राम राम हरे हरे। तो हरे कृष्ण। तो সকলকে बहुत 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 धन्यवाद। वंशकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। तो সদায় আমাৰ ধাৰ্মিক অনুষ্ঠানবিলাকত মাতাজীৰ সংখ্যাটো বেছি, প্ৰভুৰ সংখ্যা মাইনৰিটি। তো কৃপাটো মাতাজীবিলাকে বেছিকৈ পায়। তো কুন্তি মহাৰাণীয়ে কৈছে, ভগৱানক প্ৰাৰ্থনা কৈছে तथा परमहंसानां मुनिनां अमल आत्मनां भक्ति युग विधानार्थं कथम पश्येमहि स्त्रियः। तो कृष्ण কৈছে तथा परमहंसानां। तो আপুনি এই জগতত যে আহিছে কিহৰ কাৰণে আহিছে? যিসকল পৰমহংস মানে কি? কোনে জানে পৰমহংস মানে কি? হংস মানে হৈছে হাঁহ। খাৰ পেটত হাঁহ আছে কি না? আছে। কাৰ ঘৰত আছে? বাৰীত আছে, বজাৰত আছে না? অ'কে। তো হাঁহে পানী আৰু গাখীৰ মিলাই দিলে গাখীৰটো খাই দিয়ে, পৰমহংস। তো এই যিবিলাক ভক্ত, যিবিলাক ব্যক্তি, যিবিলাক আধ্যাত্মবাদী, তেখেতসকলে ভৌতিক বস্তু আৰু আধ্যাত্মিক বস্তু এটা পৃথক পৃথক কৰিব পাৰে। ওৱান হু কেন ডিছক্ৰিমিনেট বিটুইন মেটাৰ এণ্ড স্পিৰিট। যিসকলে বুজি পায় যে ভৌতিক বস্তু কি আৰু আধ্যাত্মিক বস্তু কি, যাৰ উপলব্ধি হৈছে, তেখেতসকলে পৰমহংস বুলি কোৱা হয়। তো কুন্তি মহাৰাণীয়ে কৈছে মইতো স্ত্ৰী হয়, আৰু শাস্ত্ৰত কোৱা আছে যে স্ত্ৰীবিলাকৰ বুদ্ধি নাই। তেনেকৈ কুন্তি মহাৰাণীয়ে নিজকে কৈ আছে, কথম পশ্যেমহি স্ত্ৰিয়ঃ। মইতো স্ত্ৰী জাতি হয়, তো আপোনাক আমি বুজিও নাপাওঁ, আৰু আপুনি যি উদ্দেশ্যে পৃথিৱীলৈ আহিছে তো সেই কথা আমি বুজিবও নোৱাৰোঁ। আৰু আপুনি ভক্তি যোগ বিধানাৰ্থম, আপুনি এই জগতৰ মানুহক ভক্তি যোগ মানে কি? ভক্তি যোগ মানে কি? যোগ মানে কানেকশ্যন। যোগ মানে কি? কানেকশ্যন, কানেক্ট কৰা, যোগ কৰা। বিয়োগ কৰা মানে মাইনাছ কৰা। যোগ কৰা মানে এডিশ্যন, যোগ বিয়োগ। তো ভক্তি যোগ। তো ভক্তিটো কাৰ লগত, ডিভোশ্যনেল ছাৰ্ভিচটো কাৰ লগত যোগ কৰিব লাগে? ভগৱানৰ লগত যোগ কৰিব লাগে, সেইকাৰণে ভক্তি যোগ। তো ভগৱানৰ সৈতে আমাৰ সেৱাবিলাক যুক্ত কৰিবৰ কাৰণে, জীৱবিলাকৰ সেৱাবিলাক যুক্ত কৰিবৰ কাৰণে ভগৱান আহিছে। কৈছে তথা পৰমহংসানাম মুনিনাম অমল আত্মানাম। আৰু যিসকল মুনি অমল আত্মানাম, যাৰ হৃদয়ৰ পৰা ভৌতিক মল, ভৌতিক কলমছ সম্পূৰ্ণৰূপে বিদূৰিত হৈছে, এই তেনেকুৱা ব্যক্তিসকলক ভক্তি যোগ প্ৰদান কৰিবৰ কাৰণে, শিক্ষা দিবৰ কাৰণে আপুনি আহিছে। কথম পশ্যেমহি স্ত্ৰিয়ঃ। মই পৰমহংসও নহয়, মই অমল মুনিও নহয়, তো মই কেনেকৈ বুজি পাম? Hare Krishna, Krishna Krishna, Hare Hare,
हरे राम 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 हरे 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 कृष्णा 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 हरे 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 राम तो एक कुंती महारानी यदि निजेके कम बुद्धिमती लेस इंटेलिजेंट बुली কৈছে পিছে আমি কুন্তি মহাৰাণীৰ কথাটো বিশ্বাস কৰিব নালাগে কুন্তি মহাৰাণী যদি স্ত্ৰী হয় তে কুন্তি মহাৰাণী কম বুদ্ধিমতী নহয় তো কুন্তি মহাৰাণী তেনেহলে নিজকে কেলে কম বুদ্ধিমতী বুলি কৈছে লেস ইন্টেলিজেন্ট বুলি কৈছে हरे कृष्णा 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 हरे 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 राम 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 हरे हरे आमार बुद्धि नाय तथापि आमी निजकर बुद्धिटो कम बुली कबले आमी दिगदार पाओ लाज पाओ बुद्धि নহলে आमी बेसी आछे बुली कोई ভাল पाओ হয় কি না तो कुंती महाराणी किहर कारणे निजके निजर बुद्धिटो कम बुली কৈছে किहर कारणे माजे माजे म्यूजिक तो बाजिले ভাল লাগে ना मन तो ভাল লাগি যায় तो कुंती महाराणी এই কারণে কৈছে এটো নম্ৰতাৰ খাতিৰত কৈছে আউট অফ হিউমিলিটি কাৰণ ভগৱানৰ যেকল ভক্তবিলাক খুব নম্ৰ হয় তেওঁলোকৰ মাজত অহংকাৰ নাথাকে দৈনতা থাকে আৰু তেওঁলোকে নিজকে খুব মহান বা বিশেষ বুলি নাভাবে তেওঁলোকে খুব তুচ্ছ বুলি নিজকে জ্ঞান কৰে আৰু তেওঁলোকৰ উপলব্ধি আছে আৰু সাধাৰণতে বদ্ধজীৱ বিলাকৰ উপলব্ধি নাথাকে তো সেই কাৰণে এই স্ত্ৰী বিলাকে মাতাজী বিলাকৰ মাজত সৰলতা আছে তেওঁলোকৰ মাজত নম্ৰতা আছে উদাৰতা আছে আৰু সেই কাৰণে তেওঁলোকে কৃপাটো বেছিকৈ পায় সেইকাৰণে ধৰ্মীয় সভাত স্ত্ৰী বিলাকৰ সংখ্যাটো মাতাজীৰ সংখ্যাটো বেছি প্ৰভু বিলাকৰ সংখ্যাটো কম কাৰণ প্ৰভু বিলাক কোন কমপ্লিকেটেড প্ৰভু বিলাক কি হয় জটিল কাৰণ ফিলসফি লাগে তো সাধুৱে কব আৰু আমি শুনিলাম তেনেকৈ হ'ব নেকি আমি ইমান মূৰ্খ পাইছে নেকি আমাক মাতাজী বিলাকৰ বুদ্ধি নাই সেইকাৰণে হেতে বহি শুনি থাকে তেওঁলোকৰ যুক্তিটো তেনেকুৱা কাম বন নাই ঘৰত আমিয়ে হাকুটিয়ে থাকে এনে গৈ বহি থাকে কিন্তু আসলে যিভাৱেই হওক তো মাতাজী বিলাকে কৃপাটো বেছি পায় যে যাই হওক তো আমি এই জগতত আছিলো এনেকৈ পৰি কেনে তো এমন দুর্মতি কি খাৰুপেটৰ ভিতৰে পড়িয়া আছে না আমি সরি বিয়া পাইছে না খাৰুপেটা বুলি কোৱা কাৰণে সংসাৰৰ ভিতৰে পড়িয়া আছে না একে খাৰুপেটা কওক যি কওক সব সংসাৰৰ ভিতৰতে হয় কালাইগাঁও কওক হয় কি না এমন দুর্মতি ঘরের ভিতরে পড়িয়া সরি এমন দুর্মতি সংসার ভিতরে পড়িয়া আছি নয়ামি তো কিন্তু আমার খবর না ভালোই লাগে না ঘরের ভিতরে থাকি কোনে বেয়া পায় সংখ্যাটাকে কার বেয়া লাগে হাতটো উঠাক কার এই সংখ্যাটাকে বেয়া লাগিছে কারো বেয়া লাগে কারো বেয়া না লাগে বেয়া লাগে প্রভু না লাগে মারটো খালে ভাল লাগে দুখটো না হলে তো সুখের অনুভব করা যায় না তো সে একটু মার খাইতে লাগে বলে মানে কি কয় বলে দুখ নহলে বলে সুখৰ অনুভূতি কৰিব নোৱাৰে বলে তেনে কয় হয় জানো হ্যাঁ মানে কি কয় যদি দুখেই না পায় যাৰ জীৱনত দুখেই নাই সি সুখ কেনেকৈ অনুভৱ কৰিব হয় কি না কিমান জনে বিশ্বাস কৰে কথাটো হ্যাঁ সবেই বিশ্বাস কৰে যি কেতিয়াও মিঠা খাই পোৱাই নাই সি তিতাৰ কেনেকৈ অনুভৱ কৰিব হয় কি না যদি মিঠাটো অনুভৱ কৰিবলৈ দেখাবলে তিতা খাব লাগিব হয় কি না মানে কথাটো কেনেকুৱা যি মানুহে জীৱনত কেতিয়াও তিতা খাই পোৱা নাই সে যদি মিঠা খায় তেতিয়াহলে কি হ'ব মিঠাৰ টেষ্ট নাপাব হয় কি না আপোনালোকে কৈ হাতটো আপোনালোকে উঠাইছে কিন্তু হাতটো আপোনালোকে উঠাইছে মই কৈছিলো যে যদি কখনো দুখের অনুভব হয় না তো সুখী করে অনুভব করবে হয় কি না সবাই হাত তুলছে কিন্তু এখন আর হাত আমরা হাত উঠাই না এরকম বলবে না কিন্তু তো এটা মই কইছো যে এমন মনে করেন যে একজন ব্যক্তি জীবনে কখনো মানে তিতা জিনিস খায়নি আর ওনাকে আমি একটা মিষ্টি দিলাম তুমি এটা খায় না মহাপ্রসাদ মিষ্টি তুমি এখন আস্বাদন করবে না কেন তিতা খাই পেনি হয় কি না তিতা কেতিয়াও খাই পোৱা নাই গতে মিঠাটো দিলে হি মিঠাটো গম না পাও হয় কি না হয় না হয় এটিও হয় হ্যাঁ মিঠাটো পাবো কি না মিঠা পাবো
মিঠাটো পাবৰ কাৰণে তিতা খাব নালাগে কোনোবাই যদি জীৱনত তিতা খাইও পোৱা নাই সি মিঠা খালে মিঠা পাবই ঠিক তেনেকৈ সি জীৱনত কেতিয়া দুখ পোৱা নাই সুখটো অনুভৱ কৰিব নোৱাৰিব নেকি এইবিলাক আমাৰ যুক্তি এইবিলাক আমাৰ ভূতে ধৰা মাথাত এইবিলাক যুক্তি আহে আমাৰ ভূতবিলাক সোমাই এমন দুৰ্মতি সংসাৰৰ ভিতৰে পৰিয়া আছো না আমি কিন্তু আমাৰ খবৰ নাই ঠিক আছে আমি সংসাৰৰ ভিতৰত পৰি আছো আৰু কোনোবাই আমাক মাতিবলৈ আহিছে কি কৰিছে কোনোবাই আমাক মাতিবলৈ আহিছে কোনে মাতিব আহিছে কোনোবাই মাতিব আহিছে ৰাস্তাত ৰখি আছে আছে কোনোবা ৰাস্তাত ৰখি দেখা নাই না তো কোনোবা ৰখি আছে ৰাস্তাত মাতি আছে আৰু গাড়ী লৈ আহিছে ধুনীয়া গাড়ী লৈ আহিছে গাড়ীখন আহি জপনা মুখত বাট চাই আছে হো থকা জনে তাত মাতিব লাগিছে ওলোৱা হল নে ন তো ৰাস্তাত গাড়ী ৰখাইছে আৰু কণ্ডাক্টৰে মাতি আছে মাতাজি আহক 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 খাৰপিটে গুৱাহাটী মাতি আছে বম্বে মায়াপুৰ গাড়ী আহি কিছে ৰখি আছে মাতি আছে থকা জনে তাত মাতিব লাগিছে ওলোৱা হল না আৰু কিমান দেৰি লাগিব সুধি আছে সোনকালে আহা বেলি নকৰিবা সিফালে বহুত বাট গোটেই ৰাতিটো গৈ থাকিলেহে পুৱাতে ওলাবা তাত কৈছে বেছি দেৰি নকৰিব বহুত দূৰ যাবলৈ আছে কি আছে ৰাস্তাটো অকণমান দীঘলীয়া গোটেই ৰাতিটো যাব লাগিব গ'লেহে ৰাতিপুৱাহে আমি পামগৈ ঠিক আছে আমি ইয়াৰ পৰা ভগৱানৰ ধাম যাবলৈ কি সোনকালে পাম নেকি ইয়াৰ পৰা এখন মায়াপুৰ যাবলৈ কিমান দিন আগৰ পৰা এৰেঞ্জ কৰিব লাগে 2 মাহ আগৰ পৰা টিকেট কাটিব লাগে বস্তু যোগাৰ কৰিবলৈ নিজৰ সেৱাবিলাক কাৰোবাক এলট কৰিব লাগে হয় কি না তেতিয়াহে যাব পাৰে আৰু গোলক বৃন্দাবন ইমান দূৰ যাব লাগিব ইমান সোনকালে যাব পাৰিব বই বস্তু তুমি একো নেবান্ধিবা নালাগে একোকে নিব তাত ওলালে সকলো পাবা সকলোকে পাব খুজিলেই লোকে দিব কৈছে লগত একো বস্তু নিব নালাগে তাতে সব বস্তু আছে কি না আমি মায়াপুৰত গ'লে কি কড়াহী তাৰ স্পুন কটাৰী বটি এইবিলাক লৈ কিনে যাওঁ নেকি কোনে লৈ যায় এইবিলাক বস্তু কোনেও নলে মায়াপুৰত গ'লে সব অৱত আছে মহাপ্ৰসাদে গোবিন্দ সুলভ ভোজনালয় আছে কিমান ভোজনালয় এইবিলাক আছে এইখনি ঘৰ ইয়াতেই ৰব এইখনি ঘৰ মানে এই ঘরটা এখানে থাকবে না হয় আর কোনোদিন আবার কখনো ফিরে আসা হবে না যখন আমরা এই সংসার থেকে চলে যাব আবার এখানে আবার ফিরে আসবো না আসা হবে না কালোর হাতত সিগি ভাগি যাব না থাকিব একোচিন আর कुछ समय के बाद সময়ৰ গতিত এর চিহ্নও না থাকিব হয় কি না এটা আকবৰ দা গ্ৰেট আকবৰৰ মহলটো ক'ত আছে কোনোবা ক'ব পাৰিব দেখাব পাৰিব আকবৰৰ মহল ছত্ৰপতি শিৱাজীৰ মহল দেখাব পাৰিব নাই গ'ল এইবিলাক আৰু কিমান ডাঙৰ ডাঙৰ ৰাজাবিলাক আছিল সিহঁতৰ ঘৰবিলাক আছে এড্ৰেছ আছে নাই এইবিলাক নাই গুচি গ'ল ঘৰে ঘৰে তুমি বগাই ফুৰিবা ইটো হিটো কৰি এৰি নিজ ঘৰ আছে কোনোবা দেখত বিদেশত আছে পৰি নিজ ঘৰ আছে কোনোবা দেখত বিদেশত আছে পৰি তাৰ মানে কি নিজ ঘৰ আছে কোনোবা দেখত বিদেশত আছে পৰি তাৰ মানে কি কোনে ক'ব মাতাজি নিজ ঘর আছে কোনোবা দেখত বিদেশত আছে পৰি নমো ওম বিষ্ণুপাদায় কৃষ্ণ পৃষ্ঠায় ভূতলে শ্রীমতে ভক্তি বেদান্ত स्वामिन इति नामिने नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी पाश्चात्य देशतारिणे तो आमार की धारणा पाश्चात्य देश বুলি কলে আমি কি ভাবো ওয়েস্টার্ন কান্ট্রিজ তে আমিও যে বিদেশত পৰি আছে এটা আমি উপলব্ধি নকৰো আমি নিজৰ জায়গা ঠিকই আছে প্ৰভুবাদে কেলে ইস্কন খুলিছে এই ওয়েস্টার্ন মানুহবিলাক বহুত পতিত সিহঁতৰ কাৰণে কৰিছে আমি বিলাকটো মহান ভাল আমি ভাৰতীয় পিছে আমিও যে বিদেশত পৰি আছে গম নাপায় নিজ দেশ আছে কোনোবা দেখত বিদেশত আছে পৰি তো সেইকাৰণে কৈছে গাড়ীখন আহি জপনা মুখত বাট চাই আছে হো থকা জনে তাত মাতিব লাগিছে ওলোৱা হল না তো আমি ইয়াতে পৰি আছো বেলেগ বিদেশত আহি নিজৰ ঘৰত সোমাই কেনে ৰখি আছো আমি ওলাব নিবিচাৰো
তো কোনোবা আহিছে কোন আহিছে তব নিজ জন কোনো মহাজনে তব নিজ জন কোনো মহাজনে পাঠাইয়া দিলে তুমি পাঠাইয়া দিলে তুমি এমন দুর্মতি সংসার ভিতরে পড়িয়া আছি নয়ামি এমন দুর্মতি সংসার ভিতরে পড়িয়া আছি নয়ামি তো আমি ঘৰত থাকিব লাগে তো ঘৰত কেনেকৈ থাকিব লাগে আমাৰ শিলৰূপ গোস্বামীয়ে কৈছে অনাসক্তস্য বিষয়ান যথা আৰম্ভ উপযুঞ্জতঃ নিৰ্বন্ধः কৃষ্ণ সম্বন্ধে যুক্তম বৈৰাগ্যম উচ্যতে তো আমিতো ঘৰটো এৰি কেনে যাব নোৱাৰো সংসাৰ এৰি পলাব নোৱাৰো তো কেনেকৈ থাকিবৰ কাৰণে কৈছে আসক্তি নোহোৱাকে ঘৰত থাকিব পিছে ঘৰখন নিজৰ বুলি নাভাবিব যদি নিজৰ বুলি ভাবে তেতিয়াহ'লে একো বন্ধনৰ কাৰণ হ'ব যদি ভাবে ধুনীয়াকৈ ঘৰ বনাব কোনো অসুবিধা নাই ধুনীয়াকৈ ৰং চং কৰি সব ভালকৈ সজাব কিন্তু ঘৰখন কাৰ বুলি ভাবিব লাগে কৃষ্ণ তেতিয়াহ'লে অনাসক্তস্য বিষয়ান যথা আৰহং উপযুঞ্জতঃ আৰু ভগৱানৰ দাসী হিচাপে সেই ঘৰত বাস কৰিব লাগে কৃষ্ণ হৈছে প্ৰভু আৰু কৃষ্ণৰ সেৱিকা হিচাপে এই ঘৰত থাকিব লাগে নিৰ্বন্ধः কৃষ্ণ সম্বন্ধে যদি কৃষ্ণৰ লগত সম্বন্ধিত হয় তেতিয়া নিৰ্বন্ধ বন্ধনৰ কাৰণ নহয় কিন্তু কৃষ্ণৰ লগত যদি সম্পৰ্ক নাথাকে তেতিয়াহ'লে কি হৈ যাব বন্ধনৰ কাৰণ হৈ যাব সেইটো কি কয় যুক্তম বৈৰাগ্যম উচ্যতে সেইকাৰণে আমাৰ ভক্তবিলাক এনেকুৱা নহয় যে চবেই আৰু ঘৰ দুৱাৰ এই কেনে জংগলত পৰি থাকে তেনেকুৱা নহয় আমাৰ ভক্তবিলাকো বাহিৰৰ মানুহ নিচিনাকৈ থাকে এক্সটাৰ্নেলি বাহ্যিকভাৱে চালে কি লাগে এই তহঁত হৰে কৃষ্ণ কেইটাই বিজনেছ কৰে আমিও কৰোঁ আমিও খাওঁ হৰে কৃষ্ণ কেইজনেও খায় আমিও ফ্লাইটত উঠো হৰে কৃষ্ণ ভক্তকেইটাই ফ্লাইটত উঠে হয় কি না তো আমি যি কৰোঁ সিহঁতেও কৰে আমিও পানী খাই সিহঁতে পানী খায় বহুত মানুহে ভাবে যে হৰে কৃষ্ণত আহিলে ভোক লাগিব নালাগে এনেকৈ মোক বহুত মানুহে কয় আমাৰ আত্মীয় স্বজনবিলাকে তোমাৰতো হিচাপমতে বেমাৰেই হ'ব নালাগে কেলে বোলো কেলে বেমাৰ হ'ব নালাগে তুমি আকৌ ভক্ত মানুহ আকৌ বোলো আচ্ছা ভক্ত মানুহ হ'লে ভোকো নালাগে ভক্ত মানুহ হ'লে টোপনি মাৰিব নালাগে ভক্ত মানুহৰ পিয়াও লাগিব নালাগে ভক্ত মানুহৰ যে পিয়া লাগে তো ভক্ত মানুহৰ যে বেমাৰ হ'ব না ভক্ত মানুহ ঘৰত গ'লে খাব দিব নালাগে কাৰণ ভোক নালাগে সিহঁতৰ তো খাবলৈ কেলে দিয়ে নাই প্ৰভু খাওক ভক্ত মানুহ যদি ভোক লাগে ভক্ত মানুহ যদি খাব লাগে তেতিয়াহ'লে ভোক লাগে পিয়া লাগে টোপনি ৰাতিটো নকয় নাই প্ৰভু আপুনি আহিছে আপোনাৰ ভক্ত মানুহ ক'ত টোপনি আছে আপোনাৰ বিচনা দিয়াৰ দৰকাৰ নাই আপুনি গুড়া কেছ তেনেকৈ কয় নেকি তো বিচনা দিয়ে শুবৰ কাৰণে তো যে ভোকো লাগে পিয়াহো লাগে তেনেহ'লে বেমাৰটো কেলেই নহ'ব দিছ এ মিসকনচেপশ্যন ভক্ত মানুহ আমাৰ বহুতে ভাবে ভক্ত হৈ অত হৰে কৃষ্ণ জপ কৰাম তাৰপৰা বেমাৰ হৈছে কিন্তু যে খাবৰ টাইমত যেতিয়া বহে তেতিয়াতো নকয় অত হৰে কৃষ্ণ কৈছে খিদাতে কেনে লাগছে পনীৰ বাহ মহাপ্ৰসাদে গোবিন্দে বাহ নিন্দা চলে যায় খাওয়ার সময়টা তো সব কিছু ঠিক আছে যখন বেমার হয়ে যায় অত হরে কৃষ্ণ করলাম কত সেবা করলাম তবু বেমারটা হয়ে থাকে বারে বারে আমার বস্তুবিলাক তেনেকৈ নহয় টোপনি মাৰিবৰ টাইমতো নকওঁ না আমরা হরে কৃষ্ণ কৈছোঁ কেইটা ঘুমটা ধৰিছে ঘুমটা খুব ভালো লাগে আৰু ঠাণ্ডা দিন আহিছে এতিয়াতো এতিয়া আৰু ক'বই নালাগে আমাৰ মানে ফিলচফি আমাৰ দৰ্শনটো মানে নিজে বনাই লওঁ আমি একদম যেনেকৈ লাগে তেনেকৈ সজাই লওঁ আৰু এডজাষ্টেবল কৰি লওঁ তেনেকৈ নহয় তো সেইকাৰণে কৈছে এমন দুৰ্মতি সংসাৰৰ ভিতৰে পড়িয়া আছিনো আমি তব নিজজন কোনো মহাজন পাঠাইয়া দিলে তুমি তো সেইকাৰণে আমাৰ দুখ কষ্ট আমিতো উপলব্ধি নকৰোঁ আমি গম নাপাওঁ আমাৰ উপলব্ধিয়েই নাই যে আমি ক'ত পৰি আছোঁ যেনেকৈ গাহৰিবিলাক যে লেতেৰাত খাই থাকে সিহঁতে গম পায় সিহঁতে লেতেৰা জেগাত আছে মানুহ এজন যেতিয়া যায় সি কয় সি আৰু কি মজা কৰি থাকে সেইটোতে হয় কি না দেখিছেনে গাহৰি পতি পত্নী ল'ৰা ছোৱালীলৈ কি সংসাৰ তাৰ একদম কিমান আনন্দত থাকে আৰু মানুহে যেতিয়া যায় ইমান লেতেৰা এনেকৈ কয় কাৰেক্ট না তো আমিবিলাক ইয়াতে আছোঁ না ধুনীয়াকৈ ঘৰ চৰ বনাই ওপৰৰ পৰা দেৱতাবিলাকে চাই কিমান লেতেৰা মানুহবিলাক ইমান লেতেৰা এনেকৈ কয় আৰু আমি কি একদম বাহ কিমান আনন্দত থাকোঁ মই শুনিছোঁ ভক্তৰ মুখত কলিযুগত বোলে দেৱতাবিলাক পৃথিৱীৰ লগত নাহে বোলে ইমান লেতেৰা
আৰু কলি যুগত দেৱতাবিলাক পৃথিৱীত নহাৰ আৰু এটা কাৰণ কি জানে এই দেৱতাবিলাকে এই আমাৰ ৰিফাইন অইলত বনালে নেখায় মিঠাতেল ৰিফাইন অইল এইবিলাক নেখায় এই জগতৰ তেলটো নেখায় তো দেৱতাবিলাকে কিহত বনালে খাব জানে ঘিত বনাব লাগিব আৰু আমাৰ যেটো আজিকালি বজাৰত পায় অন্নপূৰ্ণা ঘিটো বনালেও নেখাব এটো ডালডা হয় এইবিলাক ডালডা আৰু কিবা চৰ্বি আছে পিওর কাউ ঘি লাগিব তেতিয়াহে খাব দেৱতাবিলাকৰ ইমান ষ্টেণ্ডাৰ্ড আছে আৰু ভগৱানৰ কথাটো মই কোৱাই নাই বাৰু ভগৱানৰ ষ্টেণ্ডাৰ্ডটো বহুত হাই হ'ব সেইকাৰণে দেৱতাবিলাক ইয়াতে নাহে বোলে বহুত লেতেৰা হয় খাবলৈ নাই কিয় আহিব যোগ্য নাই একো নাই কিহৰ কাৰণে আহিব খোৱাই নাই হয় কি নাই তো সেইকাৰণে যদি প্ৰভুপাদ না হয়তো তবে এই খাৰুপেটাতে ৰৈতো ঠিক আছে আৰু এটা অনুষ্ঠান আছে তো আমি ইয়াতে ৰাখিছো জয় শ্ৰীল প্ৰভুপাদ কি সমাবেত ভক্তবৃন্দ কি দামোদর মাস কি উৎসব আয়োজনকারী ভক্তবৃন্দ কি জয় গৌর প্রেমাनंदे वंशा कल्पतरुभ्यश्च कृपा सिन्धुभ्यश्च पतितानां पावनेभ्यो